এতিয়া এটা কথা হৈছে যে গৰুখুঁটি প্ৰকল্পৰ NDDBয়ে ছাপ্লাই দিয়া 300 গৰুক লৈ যে গৰু চুৰি হ'ল বা এই গৰুক লৈ এটা বিতৰ্ক গৰুখুঁটি প্ৰকল্পৰ গাটো চেকা লগোৱাৰ নিচিনা কথা হৈছে। গতিকে আমি এই কথাটো স্পষ্ট কৰি দিওঁ যে NDDBয়ে ভেটেনেৰি ডিপাৰ্টমেণ্টে যেতিয়া টেণ্ডাৰ কল কৰিছিল 300 গৰুৰ কাৰণে NDDB L1 হৈছিলে আৰু ভেটেনেৰি ডিপাৰ্টমেণ্ট আৰু NDDBৰ মাজত গৰু ছাপ্লাই দিয়া কিবা চুক্তিয়ে হওক অৰ্ডাৰে হওক সেইখিনি আমি জ্ঞাত নহয়, সেইটো ভেটেনেৰি ডিপাৰ্টমেণ্টে NDDB নেশ্যনেল ডায়েৰী তেওঁলোকক দিছিলে আৰু তেওঁলোকে ভেটেনেৰি ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰি পেলাই আমি খালি কৈছিলোঁ ভেটেনেৰি ডিপাৰ্টমেণ্টক বা আমি আয়ুক্ত ডাঙৰীয়াক কৈছিলোঁ যে গৰুখিনি আমাৰ যিটো 300 গৰু আমাক আনি দিব তাৰে 100-100কৈ আনিলে ভাল। তেওঁ আমি 150 গৰু ৰাখিব পৰাকৈ গোহালি ৰেডি কৰিছিলোঁ যে এপ্ৰিলৰ প্ৰথমতেই আমাক ভেটেনেৰি ডিপাৰ্টমেণ্টে জিলাৰ আয়ুক্তক জনালে যে 300 গৰু এইকেইদিনত পাব, 3 তাৰিখে 4 তাৰিখে 300 গৰু পাব। এতিয়া 300 গৰু যেতিয়া পাব আমাৰ ইয়াত 300 গৰু ৰাখিবলৈ জেগা নাই। এইটো 22 চনত গৰু ৰাখিবলৈ জেগা নাই। তেতিয়া আমি জনাইছিলোঁ যে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনালোঁ, কাৰণ তেখেতে গৰু ইয়াত অনাৰ ক্ষেত্ৰত ভেটেনেৰি ডিপাৰ্টমেণ্টক আচলতে যিখিনি নিৰ্দেশ দিছিলে আৰু NDDBক সকলোৱে বিশ্বাসত লয়, গতিকে NDDBৰ জৰিয়তে অনাটো ভেটেনেৰি ডিপাৰ্টমেণ্টৰ সিদ্ধান্তক আদৰণি জনাই গৰু অনাৰ ব্যৱস্থা কৰিলে আৰু আমিও আশা কৰি আছিলোঁ যে NDDBয়ে যিখিনি গৰু দিব ভাল গৰু দিব আৰু সেইমতে আমি যিহেতু ইয়াত 150মান গৰুহে ৰাখিব পৰা অৱস্থাত আছোঁ, বাকী গৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ লৈ যে কোনোবাই গৰু আমাৰ ৰাখিবলৈ বিচাৰে গিৰগাই, গতিকে যিটো NDDBয়ে যিটো ৰেটত ইয়াত ছাপ্লাই দিব সেই ৰেটতে তেওঁলোকক গৰুখিনি দিয়াৰ ব্যৱস্থা কৰিব লাগে, তেওঁলোকে পেইড কৰি গৰু লৈ যাব। আৰু তেতিয়া আমাৰ যেতিয়া যোগাযোগ হ'ল সেই সময়ত আমাৰ জোনাই বিধায়ক ভুৱন পেগু তেওঁ 10জনী গৰু লোৱাৰ ইচ্ছা কৰিলে, তেওঁক জনাই দিয়া হ'ল ৰেটটো। গহপুৰৰ MLA উৎপল বৰা তেওঁ 4জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছত জয়ন্ত মল্ল বৰুৱা আমাৰ মন্ত্ৰী তেখেতে 20জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। তাৰপিছতে আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ 2জনী গৰু লোৱাৰ ইচ্ছা কৰিলে। দিগন্ত কলিতা তেওঁ 2জনী আৰু GMDৰ ভাইচ চেয়াৰমেন তেওঁ 2জনী। তাৰপিছত মোৰে তেজপুৰৰ ভাতৃপ্ৰতিম যুৱ ব্যৱসায়ী বাবুল নাথ তেওঁকে মই ক'লোঁ যে তুমি এনেও এইবিলাক ব্যৱসায় কৰি আছা, অলপ গৌ মাতা ৰাখি পুণ্য কৰা, তুমি অলপ গৰু পোহাৰ ব্যৱস্থা কৰা। তেতিয়া তেওঁ ক'লে যে মই 20জনীমান পাৰিম। তেতিয়া তেওঁকে মই কৈছোঁ যে 30জনী তুমি ৰাখা আৰু আমাৰে জামুগুৰি ভাতৃপ্ৰতিম তেওঁলোকেও গৰু ৰখা পোহা কৰি আছে, তেওঁকো কৈছিলোঁ 30জনীমান ৰাখিবলৈ, তেওঁ 20জনী ৰখাৰ সিদ্ধান্ত ল'লে। গতিকে বাবুল নাথ কোনো জনপ্ৰতিনিধি নহয়, নীৰজ বৰা জনপ্ৰতিনিধি নহয় আৰু বাকীকেইজন আমাৰ বিধায়ক মন্ত্ৰী, তেনেকৈ আমাৰ 90জনী গৰুৰ ঠিক হ'ল। আৰু ৰঙিয়াত কিছুমানে সেই 90জনী গৰু নিলে, কিন্তু দিলীপ শইকীয়াই আমাৰ ইয়াৰ পৰা 2জনী গৰু নিছে, বাকী প্ৰায়খিনি ৰঙিয়াৰ পৰা নিছে। নহয়, এইটো ৰেলত আহিছে, ৰঙিয়া জংচনতে নমাব লাগিব, তাৰমানে গৰু য'তে ত'তে আনলোড নকৰে। তাত 300ই আনলোড কৰিছে, 210 আমাৰ ট্ৰাকত উঠাই পেলাই ইয়ালৈ আনিছে, গাড়ীৰে বাকী জেগাবিলাকলৈ নিছে। নহয়, সেয়াটো যেতিয়া জয়ন্ত মল্ল বৰুৱাৰ ওচৰতে তেওঁ তাৰ পৰাই লৈ গৈছে, ঠিক তেনেকৈ দিগন্ত কলিতাৰ ওচৰতে তাৰ পৰাই লৈ গৈছে। যেতিয়া আমি খবৰ দিলোঁ আমাৰ উৎপল বৰা ভুৱন পেগু তেওঁলোকে গাড়ী ব্যৱস্থা কৰি পেলাই তাৰ পৰাই লৈ গৈছে। গতিকে তেনেকৈ আচলতে যোনে যেনেকৈ সুবিধা হয়, ইয়াত কোনো অন্য একো কাৰণ নাই। তাৰমানে আমি যিখিনি নিনিয়ে 210জনী থাকিল, 210জনী আমাৰ ইয়ালৈ লৈ আহিল, গতিকে ইয়ালৈ লৈ আহি আৰু বাকীখিনি তেনেকৈ গ'ল। এইটো হ'ল আমাৰ সেই যে 90জনী বা 200জনী এইটো কাহিনী, যিটো মানুহৰ মনত
আছেনে নাই, হৈছেনে নাই। আমি 100-100কৈ বিচাৰিছিলোঁ, গতিকে আমাৰ 150 ৰেডি আছে। গতিকে তেওঁলোকে NDDBত যেতিয়া 300 গৰু অৰ্ডাৰ দি দিলে, NDDBয়ে একেলগেই ট্ৰেইনত 300 গৰু লৈ গুচি আহিলে। এতিয়া গৰু যেতিয়া আহিছে, আমি আচলতে গৰুৰ দামটোহে NDDBক আমি দিব লাগে। যিসকলে 88,000কৈ পইচা দিব বা 89,000কৈ পইচা দিব, যে তেওঁলোকে তাৰ পৰা গৰু ল'বৰ কাৰণে আমাক যিখিনি মানুহে যোগাযোগ কৰিছিল বা আমাৰ ঘনিষ্ঠ তেনেকৈ মানুহক আমি জনাই দিছিলোঁ। গতিকে ইয়াত কোনো নিবিদা চিবিদাৰ কথাই নাই। তাৰমানে আমি যে ইয়াত নিবিদা আহ্বান কৰা কিবা, আমিতো গৰু বেপাৰ কৰা নাই নহয় নিবিদা আহ্বান কৰিবৰ কাৰণে। আমি যিহেতু আমাৰ ৰখাৰো জেগা নাই, পিছত লাগে আমি আনি ল'ম যেতিয়া ৰখাৰ জেগা হ'ব। এতিয়া NDDBয়ে যিটো ৰেটত গৰু ছাপ্লাই আমাক দিছে, সেই ৰেটটোতে NDDBক তেওঁলোকে পে'মেণ্ট কৰি দিব। এইটোৱে আছিল কথা। সেইটোলৈ মই আহি আছোঁ। আমি আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ যে এই ৰেটটো এতিয়া কৈছে কিছুমানে যে 88,000কৈ আমি ভুৱন পেগুৰ পৰা ল'লোঁ, আমি উৎপল বৰাৰ পৰা ল'লোঁ, জয়ন্ত মল্ল বৰুৱাৰ পৰা 66কৈ কিয় ল'লোঁ, মানে বা কেইজনমানৰ পৰা আমি 66কৈ কিয় ল'লোঁ। এই যে গৰুখিনি অনাৰ পিছত আমাৰ ভেটেনেৰী যিটো টীম যুৱপদ নাথকে ধৰি তেওঁলোকে গৈ দেখিলে যে গৰুখিনিৰ অৱস্থাটো বৰ ভাল নহয়, তেতিয়া আপত্তি কৰিছিল। তেতিয়া ভেটেনেৰী ডিপাৰ্টমেণ্টৰ গুৱাহাটী ডাইৰেক্টৰক জনাই দিছিল যে গৰুখিনি ল' কোৱালিটি গৰু। কিন্তু NDDBয়ে যেতিয়া গৰুখিনি আনি নমালে, তেতিয়া আমাৰ ৰিচিভ কৰিবলৈ বাধ্য হ'ল। ৰিচিভ কৰি আমি কিন্তু 1 পইচা পে'মেণ্ট কৰা নাই। আমাৰ যিখিনি মানুহে গৰু নিছে, কোনোবাই 89,000 দিছে, সেইখিনি গৰু খুটি চেল প্ৰচিড একাউণ্টত আমাৰ জমা কৰি থৈছে। এই যে গৰুখিনি আনিলে, অনাৰ পিছত 2 দিনমান পিছৰ পৰাতো গৰু মৰা আৰম্ভ হৈছে ইয়াত। আৰু আপোনালোকে বহি এইখন আপোনালোকে চাব যে প্ৰতিজনী মৰা গৰুৰ ফটো আৰু পষ্টমৰ্টম ৰিপৰ্টলৈকে এইবিলাক বহীত আমাৰ আচলতে ৰখা আছে। আমাৰ 56 গৰু মৰিছে, এইবিলাক গৰু আমাৰ প্ৰতিটো পেজত তেনেকৈ আমাৰ ৰখা আছে এইখিনি। আৰু এই 56 যি গৰু মৰিছে, আৰু আমাৰ থাকিল 154। আমি তেতিয়া আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাইছোঁ, এয়া গৰু ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব লাগে। এয়া গৰু ৰিপৰ্ট আছে। ইয়াত যেতিয়া আমি ভেটেনেৰী টীম এডিশ্যনেল ছেক্ৰেটাৰী পৰ্যন্ত আহিছে, ভেটেনেৰী টীমে ৰিপৰ্ট দিছে, এই হাল বোৱা গৰু, মিল্কিং গৰু নহয়, 125 হাল বোৱা গৰু আছে। এই টেগ যে লগোৱা আছে, টেগৰ সেইবিলাক মানে পৰীক্ষা কৰি চাই যে ল' কোৱালিটিয়ে নহয়, যে মিল্কিং কাউ নোহোৱা গৰু, মানে গৰু 125 আছে। গতিকে তেওঁলোকে যিখিনি গৰু ছাপ্লাই দিলে, সেই গৰুখিনি কোনো কাৰণতে আমি ৰাখিব নোৱাৰোঁ। বাৰে বাৰে NDDBয়ে আমাৰ হাতত জমা আছিল 2,40,00,000 টকা। NDDBয়ে প্ৰেছাৰ দিছিল, আমাৰ অফিচাৰক মেনেজ কৰিবলৈ চেষ্টা কৰিছিল যে পে'মেণ্টটো কৰি দিব লাগে। আমি 1 পইচা ষ্টেণ্ড লৈছিলোঁ, মই চেয়াৰমেন হিচাপে 1 পইচা পে'মেণ্ট নকৰোঁ ল' কোৱালিটি গৰুত। গতিকে আমি এই গৰুখিনি ঘূৰাই নিব লাগিব, একচেপ্ট নকৰোঁ। লাষ্টত 2বাৰ চিফ মিনিষ্টাৰৰ অফিচত মিটিং হৈছে। লাষ্ট মিটিং আমাৰ হৈছে 2024 চনৰ মাৰ্চৰ 24 তাৰিখে। সেই মিটিঙত NDDB আছে, ভেটেনেৰী ডিপাৰ্টমেণ্ট আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট আছে, আমাৰ গৰুখুটি প্ৰকল্পৰ কাউন্সিলৰ সদস্যসকল উপস্থিত আছে। তাত সিদ্ধান্ত হৈছে যে গৰুখুটি প্ৰকল্পত বাকী থকা 154জনী গৰু তেওঁলোকে ঘূৰাই ল'ব লাগিব। এইটো মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে যে আপোনালোকে এইটো ল' কোৱালিটি গৰু, তাত আমাৰ নেৰাখে। গৰুখুটি চেয়াৰমেনে যিহেতু কৈছে আপোনালোকে ঘূৰাই লৈ আহক। তেতিয়া তেওঁলোকে কৈছে বাকীখিনি পে'মেণ্ট কৰিব লাগে। তেওঁলোকে কৈছে মৰা গৰু পে'মেণ্ট কৰিব লাগে। NDDBৰ লগত আমাৰ কোনো আলোচনা হোৱা নাই। NDDBৰ যি হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত হৈছে। টেণ্ডাৰ কল কৰিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, অৰ্ডাৰ দিছে ভেটেনেৰী ডিপাৰ্টমেণ্টে, এগ্ৰিমেণ্ট হৈছে ভেটেনেৰী ডিপাৰ্টমেণ্টৰ লগত। তাৰমানে গৰুখুটি প্ৰকল্প আমি এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত নহয়। গতিকে কাৰণ কি কথা মই এইবিলাক ব্যাখ্যা কৰিবলৈ নাযাওঁ। আমি জড়িত নহয়। আৰু যেতিয়া এই যে
তেওঁলোকে মৰা গৰুৰ দাম মৰা গৰু বোলে আমাক মৰা গৰুৱে যিটো দানা খালে তাৰহে পইচা দিব লাগে যি 154 গৰু এতিয়া আছে আপোনালোকক লৈ যাবলৈ দিয়া হৈছে তাৰ পইচা দিব লাগে আমাক দানা খোৱা পইচা দিব লাগে তেতিয়া তেওঁলোকক আমি ক'লোঁ যে চাওক আপোনালোকে এই যি 90জনী গৰু বেলেগক দিয়া হৈছে প্ৰত্যেকেই আমাক জনাইছে তেওঁলোকৰ গৰু মৰিছে কিবা হৈছে কোৱালিটি বেয়া গতিকে গৰু মৰাৰ হিচাপো তেওঁলোকক আমি দিছোঁ এইবিলাক তেওঁলোকক দিয়া আমাৰ লেটাৰ হাতত আছে আপোনালোকে চাই ল'ব পাৰিব তেতিয়া আমি ক'লোঁ যে কোনো কাৰণতে 88,000 89,000 এওঁলোকে পে'মেণ্ট নকৰে তেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰা গৰুটো সেইটোৰ কথাই নাই বাকী 90জনী গৰু ল' কোৱালিটিৰ গৰু যিহেতু দিছে গতিকে আপোনালোকে 20,000 টকা কমাব লাগে গতিকে 86ৰ ঠাইত 66,000 এইটো যে লোৱা এটা বিতৰ্ক হৈছে এইটো ভেটেনেৰী ডাইৰেক্টৰে এইটো লৈ আমালৈ চিঠি দিছে কাৰণ আমাৰ চেল প্ৰচিডত পইচা জমা আছিল নহয় এতিয়া ইয়াৰে আমাক যোনে 86,000 দিছে তেওঁলোকৰ কিছু সংখ্যকক আমি এই 20,000 টকাটো ঘূৰাই দিছোঁ আৰু বাকী পইচা আমি 66 আমি NDDBক পে'মেণ্ট কৰি দিছোঁ তাৰমানে তেওঁলোকৰ ডাইৰেক্ট পে'মেণ্ট কৰিছে জয়ন্ত মল্ল বৰুৱা 66,000কে পিছত NDDB লগত আমাৰ মিটিঙৰ পিছত তেওঁলোকক আমি দি দিছোঁ NDDB একাউণ্টছ নাম্বাৰটো পে'মেণ্ট কৰিছে বাবুল নাথে পে'মেণ্ট কৰিছে নীৰজ বৰাই পে'মেণ্ট কৰিছে বাকীখিনি আমাৰ চেল প্ৰচিডত আছিলে সেইখিনি আমি তেওঁলোকৰ নামত আমাৰ পে'মেণ্ট কৰি দিয়া হৈছে সেই সময়ত যদি আপুনিও বিচাৰিলেহেঁতেন মোকো 5জনী গৰু লাগে তেতিয়া আপুনিও পালেহেঁতেন আমি সেই সময়ত গৰুখিনি এনেকুৱা এটা অৱস্থাত আছে যে আমিতো 150জনী থকা জেগাত 210জনী ৰাখিছোঁ নহয় আমি আপুনিও যদি বিচাৰি আহিলেহেঁতেন আপুনিও হয়তো 10জনী গৰু নিব পাৰিলেহেঁতেন NDDBক আমি কৈ দিলে লৈ যাব নেকি ইয়াৰ কাৰণে আপোনালোকে চাব কিমান আমাৰ চিঠি পত্ৰ তেওঁলোকে বিশ্বাস নকৰে এডিশ্যনেল চিফ ছেক্ৰেটাৰী পৰ্যন্ত ইয়ালৈ আহিছে ভেটেনেৰী ডাইৰেক্টৰ কেইবাৰ ইয়ালৈ আহিছে তেওঁলোকে ক'লে যে আমি টিম লৈ যাম আমাৰ গৰু ল' কোৱালিটি নহয় জইণ্ট টিম লৈ ছাৰ্ভে কৰিছে সেইদিনা ময়ো আহিছোঁ ইয়াত তেতিয়া তেওঁলোকে এডমিট কৰিলে হয় তেওঁলোকৰ যে এই যে হাল বোৱা গৰু যে দিছে সেইটো প্ৰমাণ হ'ল তাৰপিছতে তেওঁলোকৰ ব' ডাউন হ'ল নহ'লে তেওঁলোকে কোৰ্টত যোৱাৰ ভাবুকি দিছিল আমি 2,40 লাখ টকাৰ পৰা পে'মেণ্ট কৰিব লাগে আমি কিন্তু গৰুখুটি প্ৰকল্প এটা ষ্টেণ্ড ল'লোঁ 1 পইচা আমি পে'মেণ্ট নকৰোঁ আৰু আমি নকৰিলোঁ ইয়াত এই NDDB 300 গৰুৰ লগত আমাৰ গভৰ্ণমেণ্টৰো 1 পইচা যোৱা নাই গৰুখুটি প্ৰকল্পৰে 1 পইচা যোৱা নাই এইটো যদি লোকচান হৈছে NDDB লোকচান হৈছে আমাৰ গভৰ্ণমেণ্ট বা গৰুখুটি প্ৰকল্পৰে 1 পইচা ইয়াত লোকচান বা আমি পে'মেণ্ট কৰা নাই গৰুৰ ইঞ্চুৰেঞ্চৰ দায়িত্বটো আমাৰ নহয় গৰুৰ ইঞ্চুৰেঞ্চৰ তেওঁলোকে ভেকচিন তেওঁলোকৰ দায়িত্ব আছিল NDDBৰ দায়িত্ব তেওঁলোকে ভেকচিনেই দিয়া নাছিল কিছু গৰুক পিছত পৰীক্ষা কৰি ওলাল সেইকাৰণে কিছু গৰুৰ ইঞ্চুৰেঞ্চ হ'ল 124জনী গৰুৰ ভেকচিন য'ত কৰিছে ইঞ্চুৰেঞ্চ হ'ল বাকীখিনি ইঞ্চুৰেঞ্চ নহ'ল ইঞ্চুৰেঞ্চৰ দায়িত্ব আমাৰ নহয় ইয়াতে 56জনী গৰু মৃত্যু হৈছে 154জনী দিয়া হ'ল 200 নহয় 90জনী আমাৰ যিখিনি 90জনী আমি বাহিৰত দিছোঁ তেওঁলোকৰ তাত যিহেতু মৰিছে সেইটো তেওঁলোকক আমি ৰিকুৱেষ্ট কৰোঁতে তেওঁলোকে 66,000 টকাকৈ পে'মেণ্ট কৰি দিছে লোকচান হ'লেও পে'মেণ্ট কৰি দিছে নহয় আমাৰ তাত দিছে তাৰমানে 30, 20, 50, 70 আৰু 20জনীৰ পইচা আমাৰ তাত দিছিলে সেই 20জনীৰ পইচা যোনে 89কে দিছে তেওঁক আমি ঘূৰাই দি 66,000কে আমি পে'মেণ্ট কৰি দিছোঁ হৈ গৈছে NDDBক 90জনী গৰুৰ পে'মেণ্ট 70জনীক ডাইৰেক্ট কৰিছে পাৰ্টীয়ে আৰু 20জনী আমি গৰুখুটি প্ৰকল্পৰ যিটো পইচা জমা আছিল আমাৰ চেল প্ৰচিডৰ একাউণ্টত সেইটো আমি পে'মেণ্ট কৰি দিছোঁ
তাৰমানে দিলীপ শইকীয়াই যি গৰু ঘূৰাই দিছে দিগন্ত কলিতাই দুজনী ঘূৰাই দিছে। দিলীপ শইকীয়াই দিছিল 100 টকা, কি 1 লাখ টকা, 1 লাখ টকা তেওঁ লৈ গৈছে আৰু দিগন্ত কলিতাই যি পইচা দিছিল সেইটো তেওঁ ঘূৰাই লৈ গৈছে। সেইটো গৰু বিক্ৰী কৰি 4জনী গৰু দি দিছে। সেইটো গৰুৰ ক্ষেত্ৰত আমাৰ এইটো হিচাপ। আৰু এটা কথা কৈছে যে 300 গৰু আনিছিলে 0-0 হৈ গ'ল, তাৰমানে মৰিলে ঘূৰাই দিলে 0-0 হৈ গ'ল। এই গৰু ক'ৰ পৰা আছে এতিয়া গৰুখুটিত? গৰুখুটিত মই আপোনালোকক জনাই থওঁ, গৰুখুটিত আগতে 25জনী গৰু আনিছিলে, 24+1 এটা বুল, 24জনী গাই, সেইটো ভাল জাতৰ। আৰু 98জনী গৰু তাৰ পিছত অনা হৈছে, প্ৰথম 98 আৰু এইটো 25 নৱেম্বৰত 2021 98জনী অনা হৈছিল। তাৰপিছত অনা হৈছিল 22 জানুৱাৰীত আমাৰ 24জনী গাই এটা বুল। গতিকে আমাৰ 123 গৰু গৰুখুটি প্ৰকল্পত গিৰ গাই আছিলে, এই 300ক বাদ দি। আৰু এতিয়া আজিৰ দিনটোত আমাৰ 210জনী পোৱালীয়ে সতি গাই ইয়াত আছে। আৰু আমি কোনোবাই কৈছে যে লোকচান হয় কিবা হয়, আমি লোকচান বুলি নাভাবোঁ। গাখীৰতো আমাৰ লাভে আছে আৰু গৰু বিক্ৰী কৰি আমি এই পোৱালি বা আমাৰ